ক্লাছ 10 মেথমেটিক্স অনুশীলনী R2 কুৱেশ্যন নম্বৰ 11 ইয়াত কি দিছে কেইটামান MCQ দিয়া আছে ইয়াৰ উত্তৰসমূহ আজি কৰি দিব লৈছোঁ এয়া হ'ব এই অনুশীলনটোৰ লাষ্ট কুৱেশ্যন তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াত কেইটামান অপচন দিয়া আছে 256 169 546 754 এতিয়া এটা কথা হ'ল অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হ'ব আৰু যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্মই হ'ব গতিকে ইয়াত থকাৰ ভিতৰত 169 টো হৈছে অযুগ্ম সংখ্যা গতিকে 169 টো হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ গতিকে অপচন 2 ইজ কাৰেক্ট তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব এটা দিছে 19 স্কয়াৰ 34 স্কয়াৰ 18 স্কয়াৰ 20 স্কয়াৰ এৰ ভিতৰত এককৰ ঘৰত থকা 9 মানে 9 স্কয়াৰ কৰিলে কি হ'ব 81 মিন্স একক স্থানত 1 গতিকে ইয়াৰ অপচন হ'ব 19 স্কয়াৰ নেক্সট কোৱেশ্যনত দিছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন আহিব দুটা ক্ৰমিক সংখ্যা দিয়া থাকিব আৰু তাৰে যেটো সৰু সংখ্যা হয় কেতিয়াবা এটো পাছলৈ দিব পাৰে সৰুটো গতিকে যেটো সংখ্যা সৰু হ'ব তাৰ লগত 2 এটা পূৰণ কৰি দিলে ইয়াৰ উত্তৰ পোৱা যাব ইয়াত 18 আৰু 19 ইয়াৰে 18 টো সৰু গতিকে 18 দুগুণ কিমান হয় 36 গতিকে কাৰেক্ট আনসাৰ 36 তলৰ কোনটো বৰ্গ সংখ্যা নহয় অপচনত কেইটামান দিয়া আছে আৰু ইয়াৰ ভিতৰত 572 বৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ এককৰ স্থানত কি আছে 2 আছে অৰ্থাৎ বৰ্গ সংখ্যা হ'বলৈ হলে এককৰ স্থানত কি অংক থাকিব পাৰে হেতু কথা মনত থব লাগিব 0 1 4 5 6 বা 9 এইকেইটা অংকই থাকিব তাৰ বাদে বেলেগ একো থাকিব নোৱাৰে নেক্সট কোৱেশ্যন নম্বৰ দিছে ইয়াত √2025 45 হলে √20.25 হ'ব মানে ইয়াৰ আনসাৰ কি হ'ব বৰ্গমূলত সদায় দুটাকৈ জোৰ হৈ থাকে 20 আৰু 25 দুটা আমি দুভাগ বুলি ধৰি ললে ইয়াৰ মাজতে ইয়াত যেটো দশমিক আছে গতিকে আনসাৰ কি হ'ব 4.5 হ'ব